আজি হাতকুৰি কৃষকৰ শ্বহীদৰ যি স্মৃতি বিজড়িত পথৰুঘাট, এই পথৰুঘাটত আজি আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ফাণ্ডৰ জৰিয়তে আমি 20টা লাইট আনুষ্ঠানিকভাৱে আজি সৌৰশক্তি চালিত বিজুলী বাতি শুভ উদ্বোধন কৰিবলৈ পাই আমি সুখ পাইছোঁ। আৰু আচলতে এই পবিত্ৰ ভূমি বীৰৰ ভূমি, গতিকে এই বীৰৰ ভূমি যাতে পোহৰ হৈ থাকে, এই ভূমি যাতে সদায় তেজোদ্দীপ্ত হৈ থাকে, তাৰ কাৰণে এই পথৰুঘাটৰ যি হাতকুৰি কৃষকৰ শ্বহীদৰ স্মৃতি, এই স্মৃতি যুগমীয়া কৰাৰ কাৰণে ৰাষ্ট্ৰীয় স্তৰতো আমি কিছু কাম কৰিলোঁ আৰু বহু কাম কৰিব লগা আছে। সেইখিনিও আমি একেলগে আমি সকলোৱে মিলি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে মিলি আগন্তুক দিনত প্ৰয়াস চলাই আছোঁ। কিন্তু মই মনত এটা ভাৱ আছে, পথৰুঘাটক আমি আৰু ভালকৈ ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে ইয়াত যেতিয়াই আহোঁ, হাতকুৰি কৃষকৰ যি অমৰ বলিদান, সেই বলিদানীসকলৰ প্ৰতি আমি সদায় শিৰ নত কৰি আমি শ্ৰদ্ধা সুমন অৰ্পণ কৰি আহিছোঁ। আজিও পোনপ্ৰথমে আহি হাতকুৰি কৃষকক শ্বহীদৰ স্মৃতিত আমি তৰ্পণ কৰিছোঁ। আৰু লগে লগে আজি যিটো আমাৰ প্ৰথম যিটো এটা ষ্টেট বেংকৰ উদ্যোগ, সেই উদ্যোগটোকো প্ৰশংসা কৰিছোঁ। আৰু নিশ্চিতভাৱে অনাগত দিনত আমি এই গোটেই বৃহত্তৰ যি আমাৰ যিটো কৃষক আন্দোলন, এই কৃষক আন্দোলনটোক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি তুলি ধৰাৰ আমি প্ৰয়াস আমাৰ চলাই থাকিম। মই আজি ঘোষণা কৰিছোঁ যে ইয়াত আৰু 20টা ছ'লাৰ লাইট এই অঞ্চলৰ গোটেই যাতে পোহৰ হৈ থাকে, তাৰ কাৰণে আমি এটা CSR ফাণ্ড পাইছোঁ। এই CSR ফাণ্ডৰ জৰিয়তে আমি 100খন মোৰ সমষ্টিৰ যি শৈক্ষিক অনুষ্ঠান, মহাবিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয় তেনেকুৱা বা কিছু কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান, এনেকুৱা 100খন অনুষ্ঠানলৈ আমি 100টা স্মাৰ্ট ক্লাছ আৰু 1000 ষ্ট্ৰীট লাইট গোটেই সমষ্টিটোত 11টা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত, প্ৰয়োজনীয় স্থানত আমি অতি সোনকালে আমি লগোৱাৰ ব্যৱস্থা কৰিম। এটা এপছো মুকলি কৰা হৈছে আজি অৱস্থাতে। মই তাকেই কৈছোঁ যে আজি যিটো এপছ মুকলি হ'ল, ৰেস্কিউ, ৰিপৰ্ট, ৰেছপণ্ড এণ্ড ৰেস্কিউ, গতিকে এইটো এটা সুন্দৰ পদক্ষেপ হৈছে। কিন্তু আমি বিচাৰোঁ যে ৰেস্কিউ এপছ যাতে ব্যৱহাৰ কৰিব লগা পৰিৱেশ নাহে। আজিকালি দেখিলোঁ আমি যে কিছুমান যি পথ সুৰক্ষাৰ নিয়ম, সেই নিয়মবিলাক অমান্য কৰি বহুতে তীব্ৰ গতিত যান বাহন চলায় আৰু বহুতে হেলমেটো পিন্ধিব নোখোজে। চৰকাৰে বাৰে বাৰে চেষ্টা কৰাৰ পিছতো চৰকাৰৰ নিৰ্দেশক কেতিয়াবা তেওঁলোকে অৱমাননা কৰে আৰু লগে লগে কেতিয়াবা ফাইন কাটিলেও এটা অন্য ধৰণে এটা জনমত সৃষ্টি হয়। গতিকে এই গোটেই কথাবিলাক খুব এটা সামাজিক দায়বদ্ধতাৰ বিষয়। চৰকাৰ এটা ব্যৱস্থা আৰু ব্যৱস্থাটোৰ কিছু নীতি নিৰ্ধাৰণ কৰে। সেই নীতি নিৰ্ধাৰণখিনি সেইখিনি যদি ৰাইজে যদি পালন নকৰে আৰু নাগৰিক সমাজে যদি, যিটো আমি কওঁ চিভিক চেন্স, সামাজিক দায়বদ্ধতা যিটো কওঁ, সেই চেন্সটো যদি আমি সমাজত শক্তিশালী কৰিব নোৱাৰোঁ, নিশ্চিতভাৱে এনেধৰণৰ ঘটনাবিলাক কমি যোৱাৰ সম্ভাৱনা নাই, বাঢ়িয়ে গৈ থাকিব। গতিকে মই ৰেস্কিউ এপটো ক্ষেত্ৰত এটা কথাই কৈছোঁ, যিটো আমি সদায় কৈ থাকোঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। গতিকে ঘটাৰ আগতেই আমি সাৱধান হ'লেহে দুৰ্ঘটনা কমিব।